টোলগেটৰ আজব কাণ্ড গুৱাহাটীৰ ঘৰত থকা গাড়ীৰ তল সংগ্ৰহ ৰহা টোলগেটৰ ধন লুণ্ঠনৰ চক্ৰান্ত টোলগেটসমূহৰ কাম কাজে সময়ে সময়ে ৰাইজক অতিষ্ঠ কৰি আহিছে ঘৰত থকা গাড়ীৰো টোল চাৰ্জ সংগ্ৰহ কৰাৰ অদ্ভুত আৰু আচৰিত ঘটনা সংঘটিত হৈ আহিছে এইখন অসমত তেনে ঘটনাৰে পুনৰাবৃত্তি হৈছে গুৱাহাটীৰ ঘৰত আজিৰ দিনটোত নচলোৱাকৈ থৈ দিয়া এখন বাহনৰ টোল কৰ সংগ্ৰহ কৰে ৰহাৰ টোলগেটে গৰাকীলৈ মেছেজ অহাৰ পিছতে সকলো তথ্য পোহৰলৈ আহে দিনটোত এবাৰলৈকৈ ৰাজপথলৈ নোলোৱা বাহন এখন টোল টেক্স কিদৰে ৰহা টোলগেটে সংগ্ৰহ কৰিলে তাক লৈ প্ৰশ্নৰ উদয় হৈছে অভিযোগ অনুসৰি ৰহা টোলগেট কৰ্তৃপক্ষই দীৰ্ঘদিনৰ পৰা এই অবৈধ কাম কৰি আহিছে ধন সংগ্ৰহৰ বাবে ৰহা টোলগেট কৰ্তৃপক্ষই গৰাকীয়ে ঘৰত ৰখাই থোৱা বাহনৰো টোল টেক্স সংগ্ৰহ কৰাটো চিন্তনীয় বিষয় চৰকাৰে এনে টোলগেটৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24